So guys, I finally ahi palu Borjuri aru esak ki sundor view point pani awaz shunise aru jao usorotei waterfall ase aru 5 minute man lagibo aru waterfall sam बहुत आशात आहिछु आरु इमान कष्ट होइसे इ पहाड़र माजे माजे आही जंगलर माजेदी बा इमान कष्ट आरु এই জায়গাটোৰ বিষয়ে বহুতে নাজানে ইমান এটা পপুলাৰ নহৰ কাৰণে ইয়াত মানুহ বহুত কম একমাত্ৰ মই আছো আৰু মোৰ লগত আছে দীপ ভাই আমি দুজনেই আহিছো নেকি আৰু কিন্তু বেলেগ মানুহ ইয়াত নাই প্ৰায় দুই এজন আছে দেখা পাও যিমান থাকিব লাগে এটা পিকনিক প্লেস আৰু ইমান ধুনীয়া এটা নেচাৰেল জায়গা কিন্তু হে তেনেকুৱা মানুহ নাই মই আছো আৰু মোৰ লগত আৰু এজন আছে দীপ ভাই আমি দুজনেই বৰ্তমান কিন্তু যি হওক আমি দুজনেই ইয়াতে ওয়াটাৰফল চাম বুলি ভাবি আহিছো যদি আজি সামেই আৰু আপোনালোককো দেখুৱাম আৰু বৰ্তমান ইয়া চাগে পানী আহি আছে ওয়াটাৰফল বহুত দূৰত যাব লাগে এতিয়াও বহুত দূৰ আছে যাব লাগিব তো গাইজ আপোনালোকে ব্লগটো চাই থাকক আৰু ওয়াটাৰফলো দেখুৱাম আপোনালোকক ভাল লাগিব বহুত এনজয় কৰিম তাত গৈ Last of luck. ইমান ঠান্ডা পানী বহুত ঠান্ডা পানীটো তো গাইজ ইয়াত আপোনালোকে পিকনিক খাবলৈ আহিব পাৰে বহুত ধুনীয়া জায়গা এটো লোকেশন হইছে বৰজুৰি হয় নগাঁৱৰ পৰা 40 কিলোমিটাৰ মিনিমাম 40 কিলোমিটাৰ গুগল ম্যাপত মাৰিলে লোকেশন পাই যাব ধুনীয়া পিকনিক প্লেস এসা কি ধুনীয়া মজা মই কিন্তু এই জায়গাত আজি ফার্স্ট টাইম আহিছো এই জায়গার বিষয়ে বহুতে নাজানে তার কারণে ইয়াত পিকনিক খাবলৈ কোৱা মানুহ মই দেখাই নাই এসা কি ধুনীয়া ইমান জংগলৰ মাজত আহিছো গভীৰ জংগলৰ ভিতৰত ইয়াত মানুহ ক'ৰ পৰা আহিব একমাত্ৰ আমি দুটাই আহিছো নেকি ইয়াত ওয়াটাৰফল চাবলৈ ইমান ডেঞ্জাৰ জায়গাত যোৱাটো ঠিক নহয় নেকি ভাই না যোৱাটো ঠিক নহয় ইমান দূৰৰ পৰা ক'ত ওয়াটাৰফল বিচাৰি পোৱা নাই এতিয়ালৈকে গাইজ বেড নিউজ ওয়াটাৰফল চাবলৈ গৈয়ে আছো কিন্তু আৰু ওয়াটাৰফল চাবলৈ বিচাৰি নাপাওঁ ইমান গভীৰ জংগলৰ মাজত গুচি আহিলো কিন্তু ভয়ো লাগে ইমান জংগলৰ মাজত তাকচোন কোনেও নাই একমাত্ৰ মই আৰু মোৰ লগত আছে দীপ ভাই আমি দুটাই আছো
চাওকচোন কি ডেঞ্জাৰ জেগা। কোনে আহিব ইয়াত ৱাটাৰফল চাবলৈ? হা, উভতি গৈ আছো হা। উভতি যাওঁ। জংঘলৰ মাজত ৱাটাৰফল চাবলৈ আহে নেকি মানুহে? পাগল বুলি ক'ব। হা, ৱাটাৰফল চাবলৈ যে গৈ আছো তাৰপিছত বিচাৰিয়েই পোৱা নাই। না আমি ৰাস্তাই চিনি পোৱা নাই। অঁ আচ্ছা, হয় নেকি? হা, প্ৰফেশ্যনেল নহয়, আমি প্ৰফেশ্যনেল বনাই দিলোহেঁতেন আজি। আমিতো আজি ভাবিছিলোঁ এক্সপ্ল'ৰ কৰিম। এই ইয়াত নহয়। তো গাইজ, মনত দুখ নকৰিব, ৱাটাৰফল চাব নোৱাৰিলোঁ। আমি ইমান গভীৰ জংঘলৰ মাজত গুচি গ'লোঁ, কিন্তু ৱাটাৰফল আৰু দেখা পোৱা নাই। খালি দেখা পাওঁ এয়া পানী আহি আছে, গৈ আছে, আহি আছে, গৈ আছে, আমিও আহি আছোঁ, গৈ আছোঁ। ৱাটাৰফল আৰু নাই। উপায় নাই আৰু ইয়াতে আৰু সমাপ্ত কৰিব লাগিব আৰু। তো গাইজ, আপোনালোকে এনজয় কৰক, ভাল থাকক। কি হ'ব জানো আজি, ৱাটাৰফল চাব পাম নে নাই। প্ৰথমটো ৰং ছাইডত গুচি গ'লোঁ, এইটো ছাইডত গুচি গ'লোঁ, সেইটো ৰাস্তাত গুচি গ'লোঁ। মিনিমাম 1-1.5 কিলোমিটাৰ গুচি গ'লোঁ, ৱাটাৰফল আৰু লগ নাপাওঁ। এতিয়া আকৌ উভতি আহি আকৌ আমি এইটো ৰাস্তা দি আকৌ আহি আছোঁ, যাম এইপিনে ওপৰত। মানে এনে লোকেশ্যনত দেখাই আছে এইটো ৰাস্তাত। আমি প্ৰথম লোকেশ্যনটো দেখা নাছিলোঁ, তাৰ কাৰণে আমি ৰং ছাইডত গুচি গ'লোঁ। এতিয়া আকৌ লোকেশ্যনত চাই আমি এই ওপৰত গৈ আছোঁ। চাওঁ কি হয় আজি, ৱাটাৰফল চাব পাওঁনে নাই। তো ব'লক, আপোনালোকেও ব্লগটো চাই থাকিব। আৰু চাওক, সেই ওপৰৰ পৰা তলৰ এটা ভিউ। কি ধুনীয়া ভিউ হা। Oh my God, অৱস্থা কি হৈছে আজি। বহুত ভয়ংকৰ ৰাস্তা। ইয়াত ৱাটাৰফল চাবলৈ আহিব কোনে? ইমান ওপৰত উঠিব লাগে। My God, কত ডাউন না। অৱস্থা বেয়া হৈ গ'ল, ভৰিৰ শক্তি নাইকিয়া হৈ গ'ল খোজকাঢ়ি কাঢ়ি। বৰঝুৰি মুখৰ পৰা মাতেই ওলোৱা নাই, কি কম। বা ইমান ওপৰতো মানুহ মৰি যাব। কোনো যাতে নাহে ইয়াত ৱাটাৰফল চাবলৈ।